গুৱাহাটীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি তথা নৱনিৰ্বাচিত বিধায়ক অতুল বৰাই মন্ত্ৰী পদ লাভ কৰাত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। এই অনুষ্ঠানত দলৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ফণীভূষণ চৌধুৰী উপস্থিত থাকে। ইয়াৰ উপৰিও বিধায়ক কেশৱ মহন্তৰ লগতে বিভিন্ন ধৰণৰ নেতা আৰু দলীয় বিষয়াসকল উপস্থিত থাকে। সদৌ অসমৰ পৰা বিভিন্ন কাৰ্যকৰ্তা আৰু ভাতৃ সংগঠনৰ সদস্যসকলৰ উপস্থিতিত অতুল বৰাক উষ্ম আদৰণি জনোৱা হয়। আজি দিনটো এটা আমাৰ সকলোৰে বাবে এক স্মৰণীয় দিন, কাৰণ তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ NDA চৰকাৰ এবাৰ ৰাজ্যখন গঠন হয়। আজি শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শপত লোৱাৰ পাছত চাৰিগৰাকী বিধায়কে শপত ল'লে আৰু ইয়াৰ পিছৰ পৰ্যায়ৰ কামখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ এখতিয়াৰৰ এটা বিষয়। কথা হ'ল যে যোৱা 5টা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত দক্ষ নেতৃত্বত ৰাজ্যখনত যেনেধৰণৰ বিকাশ হ'ল, দ্ৰুত উন্নয়ন হ'ল আৰু আমি অনুভৱ কৰোঁ যে সেইবাবেই অসমৰ জনসাধাৰণে এনে বৃহৎ জনাদেশ এইবাৰ দিলে। 102খন আসনেৰে চৰকাৰ গঠনৰ সুবিধা দিলে। অসম গণ পৰিষদো 10খন আসন লাভ কৰিলে, BPFও লাভ কৰিলে। এইটো আছিল অভূতপূৰ্ব জনাদেশ। আৰু আজিৰ যি শপত গ্ৰহণ অনুষ্ঠান, এইটোও এক অভূতপূৰ্ব, কাৰণ স্বাধীনতাৰ পিছত ৰাজ্যখনত চৰকাৰ গঠনৰ সময়ত বা শপত গ্ৰহণ অনুষ্ঠানত দেশৰ ইমান ৰাজনীতিক বিশিষ্ট ব্যক্তিৰ উপস্থিতি কেতিয়াও পোৱা নাছিল। আজি মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী, মাননীয় ডিফেন্স মিনিষ্টাৰ, কৃষি আৰু কৃষি কল্যাণ মিনিষ্টাৰ নীতিন গাডকাৰীজী আৰু বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া উপস্থিত আছিল। আৰু ইয়াৰ উপৰি 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, তাতোতকৈ বেছি ৰাজ্যৰ উপমুখ্যমন্ত্ৰীসকল উপস্থিত আছিল। NDAৰ নেতৃবৰ্গ উপস্থিত আছিল। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দ বিভিন্ন দায়িত্বত থকা নীতিন নবীন ডাঙৰীয়াও আছিল। আৰু ৰাজ্যখনৰ প্ৰায় 1 লক্ষ লোক ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু সন্মিলিত গণতান্ত্ৰিক কৰ্মকৰ্তা, ৰাভা সমাজ, এই কৰ্মকৰ্তাকে ধৰি অগণন লোকৰ আমি অনুভৱ কৰিছোঁ আজিৰ দিনটো যে দায়িত্ব আমাৰ অধিক বাঢ়িব। কাৰণ যেতিয়া মেণ্ডেট এনেকুৱা হয় জনাদেশ, ৰাইজৰ আশা বহুত থাকে, গতিকে আমাৰ দায়িত্ব বাঢ়িল। আৰু মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ডক্টৰ শৰ্মা ডাঙৰীয়া যিহেতু এগৰাকী দক্ষ নেতা, তেখেতৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। তাৰ বাবে বহুত পৰিকল্পনা তেখেতে কৰিছে, বহু পৰিকল্পনাই সাকাৰ ৰূপ পাইছে আৰু বাকীখিনি আধৰুৱা কাম মই ভাবোঁ যে 5টা বছৰত আমি কৰিব পাৰিম। মই ভাবোঁ যে অহা 5টা বছৰ ৰাজ্যখনৰ বাবে এটা আচলতে সোণালী বছৰ বুলি আমি ক'ব লাগিব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজিৰ এনে শুভক্ষণত আহি দেশৰ মাননীয় প্ৰধানমন্ত্ৰীকে ধৰি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী আৰু NDAৰ নেতাসকলে যি ধৰণেৰে আমাক উৎসাহ দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু অসমৰ ৰাইজক মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। যোৱাবাৰ আমি দেখিছিলোঁ যে অসম গণ পৰিষদৰ পৰা দুগৰাকীক মন্ত্ৰীয়ে মন্ত্ৰীত্ব দিছিল। চাওক, মন্ত্ৰী সভাখন আপোনালোকে জানিব, সৰু মানে মুখ্যমন্ত্ৰীয়ে গঠন কৰিছে। ডেফিনেটলি মুখ্যমন্ত্ৰীয়ে এই বিষয়বোৰ চিন্তা কৰিব। গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহাৰ ৰিপৰ্ট, NJ মিডিয়া। আপুনি আপোনাৰ ব্যৱসায়ৰ প্ৰচাৰৰ বাবে চিন্তা কৰিছে নেকি? আপোনাৰ দোকান, প্ৰতিষ্ঠান বা যিকোনো অনুষ্ঠানৰ বিজ্ঞাপনৰ সকলো সমস্যা সমাধান তথা সঠিক প্ৰচাৰৰ বাবে এতিয়াই NJ মিডিয়াৰ সৈতে যোগাযোগ কৰক। আমাৰ যোগাযোগ নম্বৰ 8638916352।
for the best future for your child? Your search ends here. Offering 10+2 in science, arts and commerce, we don't just educate, we shape futures. Welcome to Shamford Futuristic School, Jorhat, where excellence meets innovation and every child is prepared for tomorrow. Ranked #1 school in Jorhat and proudly placed 10th across Assam, this institution has been honored by EduConnect In with an ECI rating of 4.11, placing it in the elite category. So why wait? Stop pondering and take action, because your children deserves nothing but the best. Call now at 99544 88337 or 86382 44073.